মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ অষ্টম শ্ৰেণীৰ নতুন গণিতৰ প্ৰথম পাঠটোৰ বিষয়ে আলোচনা কৰিম। প্ৰথম পাঠটোৰ প্ৰশ্নোত্তৰ শিতানটোৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে কিতাপ আৰু বহি সাজু কৰি লোৱা আৰু যিখিনি তোমালোকক ঘৰত কৰিবলৈ দিয়া হৈছে সেইখিনি কৰি তোমালোকে গ্ৰুপত আপলোড কৰি দিবা। আৰু যদি কিবা বুজি পোৱা নাই গ্ৰুপত আলোচনা কৰিবা। আৰু যদি ভিডিঅ'টোৰ পৰা কিবা বুজিছা তেনেহ'লে এবাৰ জনাবলৈ নাপাহৰিবা। তেতিয়াহ'লে আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক 1 নম্বৰ পাঠৰ সংহতিৰ অনুশীলনী 1A প্ৰশ্নোত্তৰ আলোচনা কৰিম। অনুশীলনী 1A প্ৰশ্নোত্তৰ আলোচনা কৰাৰ আগতেই তোমালোকে সংহতিৰ বিষয়ে অলপমান জানি ল'ব লাগিব। তোমালোকে নিশ্চয় আগৰ শ্ৰেণীত সংহতিৰ বিষয়ে পাই আহিছা। গতিকে মই খুব তোমালোকক অলপ হ'লেও মনত পেলাই দিওঁ। এতিয়া সংহতি হ'ল একোটা সংগ্ৰহ বা থোপ। একোটা থোপ বা সংগ্ৰহ। এতিয়া সংহতি হ'বলৈ হ'লে কেনেবোৰ বস্তু লাগে? ধৰি লোৱা এটা সংহতি হ'বলৈ হ'লে তাত বিভিন্ন বস্তুৰে এটা থোপকে আচলতে সংহতি বুলি কোৱা হয়। এতিয়া সেই সংগ্ৰহটোত যিটো থোপ আমি লৈছোঁ সেই থোপটোত কোনবোৰ বস্তু থাকিব বা কোনবোৰ নাথাকিব সেইটো আমি স্পষ্টকৈ আমি ক'ব পৰা যাব। গতিকে এটা সংহতি হ'বলৈ হ'লে তাত থকা যিখিনি বস্তুৰ বিষয়ে আমি এটা সংগ্ৰহ কৰিম তাত যিখিনি বস্তু সোমাব তাক আমি স্পষ্টভাৱে ক'ব পাৰিম যে এইখিনি বস্তু ইয়াত সোমাব। তেতিয়াহে এটা সংহতি হ'ব। আৰু যদি আমি স্পষ্টকৈ ক'ব নোৱাৰোঁ বা নাজানো কোনখিনি বস্তু আমাৰ সংগ্ৰহটোত বা থোপটোত সোমাব, যদি আমি ক'ব নোৱাৰোঁ বা নাজানো তেতিয়াহ'লে ই সংহতি নহয়। গতিকে এইখিনি কথা তোমালোকে কোনখিনি সংহতি হয় কোনখিনি নহয় এইখিনি তোমালোকে আগৰ পাঠতো পাই আহিছা। আগৰ শ্ৰেণীত তোমালোকে নিশ্চয় পাই আহিছা। গতিকে এতিয়া আমি প্ৰশ্নলৈ যাওঁ যে প্ৰশ্নত দিয়া আছে সংহতি বুজোৱা 5টা ভিন্ন সংগ্ৰহৰ উদাহৰণ দিয়া। আচলতে সংহতি মানেই এটা থোপ বা সংগ্ৰহ। গতিকে 5টা বেলেগ বেলেগ সংগ্ৰহৰ উদাহৰণ দিবলৈ কৈছে যিটোৱে সংহতি বুজায়। আমি যিকোনো বস্তু লৈ আমি এটা সংগ্ৰহ কৰিব পাৰোঁ, এটা সংহতি কৰিব পাৰোঁ। যেনে ধৰি লোৱা ছাত্ৰ-ছাত্ৰীসকলক লৈ, শিক্ষকসকলক লৈ, চৰাইক লৈ, গৰু ছাগলী, খেলুৱৈসকল, কিতাপ বহি আদি অন্যান্য বস্তুবিলাক লৈ আমি এটা সংগ্ৰহ কৰিব পাৰোঁ। কিন্তু কি হ'ব লাগিব, এই সংগ্ৰহটোত যিখিনি বস্তু আমি ল'ম সেই বস্তুখিনি স্পষ্ট ৰূপত আমি জানিব লাগিব। গতিকে আহা আমি প্ৰশ্ন উত্তৰলৈ যাওঁ। সংহতি বুজোৱা 5টা ভিন্ন সংগ্ৰহৰ উদাহৰণ দিবলৈ কৈছে। গতিকে সংহতি বুজোৱা হ'বলৈ হ'লে প্ৰথম কথা সুস্পষ্ট হ'ব লাগিব যে আমি কোনখিনি বস্তু ল'ম তাক স্পষ্টকৈ আমি জানিব লাগিব। ধৰি লোৱা আমি ল'ব পাৰোঁ 1 নম্বৰতে আমি লওঁ অসমৰ জিলাকেইখনৰ সংগ্ৰহ। অসমৰ জিলাকেইখনৰ সংগ্ৰহ। অসমত কিমান জিলা আছে আমি গম পাওঁ। আৰু অসমৰ জিলাকেইখনত যিটো আমি সংহতি লৈছোঁ অসমৰ জিলাকেইখনৰ সংহতি, সেই সংহতিটোত অসমৰ কোনকেইখন জিলা সোমাব বা অসমৰ আটাইবোৰ জিলাই সোমাব। গতিকে কোনখিনি সোমাব সেই কথা আমি স্পষ্টকৈ ক'ব পাৰোঁ। গতিকে এইটো এটা সংহতি বুজোৱা উদাহৰণ। 2 নম্বৰ এটা আমি উদাহৰণ ল'ব পাৰোঁ। 2 নম্বৰত আছে ধৰি লোৱা অসমৰ নদীবোৰৰ সংগ্ৰহ, ভাৰতৰ নদীবোৰৰ সংগ্ৰহ। এতিয়া ভাৰতবৰ্ষৰ আমাৰ ধৰি লোৱা ভাৰতবৰ্ষৰ ল'লোঁ, ভাৰতবৰ্ষৰ নদীবোৰৰ সংগ্ৰহ। ভাৰতবৰ্ষৰ নদীবোৰৰ সংগ্ৰহ। এতিয়া ভাৰতবৰ্ষত কিমান নদী আছে সেই কথা আমি জানো। আৰু নদীবোৰৰ সংগ্ৰহটোত যেতিয়া আমি সংহতিটো লৈছোঁ বা থোপটো বনাইছোঁ তাত ভাৰতবৰ্ষত যিমানবোৰ নদী আছে আটাইবোৰ নদীকে আমি তাত সাঙুৰি ল'ব পাৰিম। গতিকে এইটো সংহতি বুজোৱাৰ
এটা সংগ্ৰহ। ঠিক তেনেকৈ আৰু এটা আমি চাব পাৰোঁ। এতিয়া ইংৰাজী বৰ্ণমালাৰ যিকেইটা বৰ্ণ আছে বৰ্ণবোৰৰ এটা সংগ্ৰহ কৰিব পাৰোঁ। ইংৰাজী বৰ্ণমালাৰ বৰ্ণবোৰৰ সংগ্ৰহ। ইংৰাজী বৰ্ণমালাত যিবোৰ বৰ্ণ আছে এৰ পৰা জেডলৈ সেই বৰ্ণবোৰ আমি এই থোপটোত ভৰাব পাৰোঁ। গতিকে ইয়াত মই প্ৰশ্ন দিছে তোমালোকক 5টা ভিন্ন সংগ্ৰহ তোমালোকে ল'ব লাগে। ইয়াত মই তোমালোকক 3টা দেখাই দিলোঁ, বাকী 2টা তোমালোকে নিজে কৰি চেষ্টা কৰিবা নিজে কৰিবলৈ। এই 2টা তোমালোকে নিজে কৰি গ্ৰুপত আপলোড দিবা, তেতিয়া মই গম পাম তোমালোকে কিমান বুজিছা আৰু কিমান বুজি পোৱা নাই। এইটো মনত ৰাখিবা যে সংহতি হ'বলৈ হ'লে আমি যিবোৰ বস্তুৰ বিষয়ে আমি উল্লেখ কৰিম সেই বস্তুবোৰ আমি স্পষ্টকৈ আমি ক'ব পাৰিব লাগিব। যে এই সংহতিটো কোনবোৰ বস্তু থাকিব বা কোনবোৰ নাথাকে সেইটো আমি স্পষ্টকৈ জানিব লাগিব, তেতিয়াহে সংহতিটো হ'ব। ধৰি লোৱা অসমৰ জিলাকেইখনৰ সংগ্ৰহ। অসমৰ জিলাকেইখন বুলি কোৱাৰ লগে লগে আমি অসমৰ জিলাকেইখনহে তাত সোমাব, তাততো বেলেগ বিহাৰৰ জিলাবিলাক নোসোমায়, মধ্যপ্ৰদেশৰ জিলাবিলাক আহি নোসোমায়, নহয় জানো? গতিকে অসমৰ জিলাকেইখন বুলি কোৱাৰ লগে লগে অসমৰ আটাইকেইখন জিলাহে তাত সোমাব। ঠিক তেনেকুৱা যিবিলাক আমি স্পষ্টকৈ ক'ব পাৰোঁ তেনেবোৰেই হ'ল সংহতি বুজোৱা। ইয়াত এতিয়া কি কৰিবা তোমালোকে, বাকী 2টা তোমালোকক মই হোমৱৰ্ক হিচাপে দিলোঁ, এইকেইটা তোমালোকে কৰি আপলোড দিবা। 2 নম্বৰটোত সংহতি নুবুজোৱা 5টা ভিন্ন সংগ্ৰহৰ উদাহৰণ দিয়া। আগতে আমি 1 নম্বৰ দিছিলোঁ সংহতি বুজোৱা, এতিয়া সংহতি নুবুজোৱা উদাহৰণ 5টা দিব লাগে। সংহতি কোনবোৰে নুবুজায়? যিবোৰৰ কোনো স্পষ্ট এটা ধাৰণা আমি ল'ব নোৱাৰোঁ, যিবোৰৰ এটা কোনো নিশ্চয়তা নাই। গতিকে ইয়াত আমি এটা ল'ব পাৰোঁ অসমৰ ভাল মানুহবোৰৰ সংগ্ৰহ। অসমৰ ভাল মানুহবোৰৰ সংগ্ৰহ। অসমৰ ভাল মানুহ বুলি কোৱাৰ লগে লগে আমি অসমৰ ভাল মানুহবোৰৰ সংগ্ৰহ। এতিয়া অসমৰ ভাল মানুহ বুলি কোৱাৰ লগে লগে আমি অসমৰ ভাল মানুহ কেইজন আমি আঙুলিয়াই দেখাই দিব নোৱাৰোঁ। সমগ্ৰ অসমখনত বহুত ভাল মানুহ থাকিব পাৰে, তাৰ কোনো সীমা নাই। এইকেইজনেই যে ভাল মানুহ বুলি আমি কাকো আঙুলিয়াই উলিয়াই দিব নোৱাৰোঁ। গতিকে যিবিলাক স্পষ্ট নহয় সেইবিলাকেই সংহতি নুবুজায়। গতিকে অসমৰ ভাল মানুহ বুলি কোৱাৰ লগে লগে আমি ভাল মানুহ বাছি আনি এটা থোপ বনাব নোৱাৰোঁ, অসম্ভৱ। গতিকে এইটো সংহতি নহয়। তাৰপিছতে আৰু এটা তোমালোকক উদাহৰণ দিওঁ। এতিয়া আমাৰ গণিতৰ পাঠ্যপুথিখনৰ সহজ প্ৰশ্নবোৰৰ এটা সংগ্ৰহ। আমাৰ গণিতৰ পাঠ্যপুথিখনৰ মই লিখি দিছোঁ, তোমালোকে এইবিলাক বহীত নোট কৰি যাবা। আমাৰ গণিতৰ পাঠ্যপুথিখনৰ সহজ প্ৰশ্নবোৰৰ সংহতি। এতিয়া ইয়াত চাবা গণিতৰ পাঠ্যপুথিখনৰ সহজ প্ৰশ্নবোৰৰ সংহতি। আমাৰ গণিত কিতাপখনত যে সহজ প্ৰশ্ন কিমান আছে আমি তাক বাছি উলিয়াব নোৱাৰোঁ, কাৰণ কিছুমান প্ৰশ্ন তোমাৰ কাৰণে সহজ হ'ব পাৰে বা আন এজনৰ কাৰণে জটিলো হ'ব পাৰে। গতিকে তাক আমি স্পষ্ট সহজ বুলি আমি ক'ব নোৱাৰোঁ বা বাছি উলিয়াই দিব নোৱাৰোঁ, ইও অসম্ভৱ। গতিকে এইটো এটা সংহতি হ'ব নোৱাৰে। তাৰপিছত আৰু এটা ঠিক তেনেধৰণে উদাহৰণ চোৱা। এতিয়া আমাৰ শ্ৰেণীৰ চোকা ছাত্ৰ ছাত্ৰীৰ সংগ্ৰহ। আমাৰ শ্ৰেণীৰ চোকা ছাত্ৰ ছাত্ৰীৰ সংগ্ৰহ। এতিয়া ইয়াত চাবা আমাৰ শ্ৰেণীটোত চোকা ছাত্ৰ ছাত্ৰীৰ সংগ্ৰহ। এতিয়া তোমালোকৰ শ্ৰেণীটোত কিমান চোকা ছাত্ৰ ছাত্ৰী আছে সেই কথাটো স্পষ্টকৈ আমি উলিয়াব নোৱাৰোঁ, কাৰণ
নিৰ্দিষ্ট এজন ব্যক্তিয়েহে সেই চোকা বিচাৰ কৰিব কাৰণ যিজনে বিচাৰ কৰিব তেওঁৰ ওপৰতহে সমগ্ৰ দিশটো নিৰ্ভৰ কৰিব এতিয়া এজনৰ কাৰণে তেওঁ যদি চোকা হয় আন এজনৰ কাৰণে হয়তো নহবও পাৰে এটা সাবজেক্টত যদি তেওঁ ভাল পাৰদৰ্শিতা দেখায় আন এটা সাবজেক্টত তেওঁ দেখাব নোৱাৰিব পাৰে গতিকে চোকা বুলি তেওঁক আমি ক'ব নোৱাৰো সেই কাৰণে আমাৰ শ্ৰেণীৰ চোকা ছাত্ৰ-ছাত্ৰীবিলাকক এটা থুপ কৰিব আমি নোৱাৰো হেহে এটো এটা সংহতি নহয় ইয়াত এতিয়া তোমালোকক 4 নম্বৰ আৰু 5 নম্বৰ তোমালোকে নিজে লিখিবলৈ দিলো লিখি গ্ৰুপত আপলোড কৰিবা তেতিয়া আমি কিমান পাৰিছা চাব পাৰিম আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা সংহতি দিয়া আছে এ সংহতিৰ ভিতৰত থকা মৌলক এটা দিয়া আছে P Q R S T U V এ সংহতিটোৰ ভিতৰত P Q R S T U V এইকেইটা মৌল দিয়া আছে এতিয়া আমি কি কৰিব লাগে তলত কেইটামান খালি ঠাই দিয়া আছে এই খালি ঠাই কেইটা উপযুক্ত চিন বহুৱাই খালি ঠাই পূৰ কৰিব লাগে এটা প্ৰথমতে আমি 1 নম্বৰটো চাওঁ ইয়াত প্ৰশ্নটোত এর মৌলবোৰ দিয়া আছে কিছুমান মৌল দিয়া আছে এই মৌলবোৰ এই সংহতিটোত অন্তৰ্ভুক্ত হয় নে নহয় আমি খালি ঠাইত লিখিব লাগে এতিয়া যদি অন্তৰ্ভুক্ত হয় তেতিয়া আমি এই চিনটো ব্যৱহাৰ কৰিম আৰু যদি অন্তৰ্ভুক্ত নহয় তেতিয়া হলে এইটো চিন ব্যৱহাৰ কৰিম গতিকে প্ৰথমতে আমি 1 নম্বৰ প্ৰশ্নটো চাওঁ এ খালি ঠাই দিয়া আছে এ এতিয়া এই এ মৌলটো এ সংহতিটোৰ অন্তৰ্ভুক্ত হয় নে নহয় এটো আমি বিচাৰিম কত ইয়াত চাব লাগিব এটো এ মৌল গতিকে এ সংহতি এই এ সংহতিটোত এই এ মৌলটো আছে নে নাই ইয়াত আছে P Q R S T U V একেটা আছে ইয়াত এ মৌলটো ইয়াত নাই গতিকে এই এটো এ সংহতিটোৰ অন্তৰ্ভুক্ত নহয় গতিকে আমি লিখিব লাগিব এ does not belongs to A এতিয়া 2 নম্বৰটো চাবা P মৌলটো এ সংহতিত অন্তৰ্ভুক্ত হৈ আছে নে নাই P মৌলটো এ সংহতিত অন্তৰ্ভুক্ত হৈ আছে নাই এতিয়া P মৌলটো বিচাৰিম ইয়াত P মৌলটো আছে এ সংহতিত P মৌল আছে গতিকে P মৌলটো এ অন্তৰ্ভুক্ত হৈ আছে গতিকে আমি এটো লিখিব লাগিব P belongs to A গতিকে P এ সংহতিত অন্তৰ্ভুক্ত হৈ আছে তাৰ পিছত 3 নম্বৰটো চোৱা x টো চাব লাগিব এ সংহতিত x আছে নে নাই P Q R S T U V ইয়াত x নাই গতিকে যদি x নাই তেতিয়া হলে আমি অন্তৰ্ভুক্ত নোহোৱা চিনটো আমি দিব লাগিব x does not belong to A তাৰ পিছত 4 নম্বৰত চাবা R মৌলটো এ সংহতিত আছে নে নাই এ সংহতিত R মৌলটো আছে গতিকে ইয়াত আমি লিখিব লাগিব R belongs to A তাৰ পিছত চোৱা 1 টো এ সংহতিত আছে নে ইয়াত 1 নাই গতিকে does not belongs to A গতিকে ইয়াৰ পিছত যিখিনি আছে ইয়াৰ পিছত থকা কেইটা তোমালোকলৈ এৰিলো তোমালোকে ধুনীয়াকৈ একেটা কৰি এবাৰ দেখাবা গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ভিডিওটো ইমানতে সামৰো তোমালোকে কেনেকুৱা পালা কমেন্ট বক্সত এবাৰ জনাবা ইয়াৰ পিছৰ ভিডিওটো ইয়াৰ পাছৰ প্ৰশ্নখিনিলৈ আকৌ আহি আছো আজিলৈ ধন্যবাদ